অত্যাৱশ্যকীয় প্ৰতিবিধ সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিয়ে বিপাঙত পেলাইছে সাধাৰণ খাটি খোৱা ৰাইজক। এই মুহূৰ্তত মই গহপুৰৰ এখন বিপণীত আছো আৰু আমি কথাটো চেষ্টা কৰিম কি সামগ্ৰী কিমান দাম বাঢ়িছে। প্ৰতিবিধ সামগ্ৰী আসলে আকাশলংঘী মূল্য বৃদ্ধি এতিয়া সাধাৰণ যিসকল খাটি খোৱা লোক আছে তেওঁলোকক আসলে বিপদ পেলাইছে। দাদা আপোনাৰ ওচৰলৈ আহিছো, কি সামগ্ৰীৰ দাম বাঢ়িছে? সামগ্ৰীটো আপোনাৰ প্ৰায়বিলাক সামগ্ৰীৰ দাম বাঢ়িছে। চেনি দালিৰ পৰা ধৰি ডিম ইত্যাদি মানে বহুত বস্তু দামে বাঢ়িছে। কিমান বাঢ়িছে? ডিম আপোনাৰ 270 টকা প্লেট, তেল এতিয়া 200 টকা লিটাৰ বিক্ৰী কৰিবলৈ গৈছে ধাৰা তেল। এনেকে আৰু সমস্যা সৃষ্টি হৈছে। সমস্যা নিশ্চয় সৃষ্টি হৈছে, চবৰে সমস্যা সৃষ্টি হৈছে। কাষ্টমাৰ এতিয়া মানে বাৰ্গেনিং কৰিবলগীয়া হৈছে, এনেকুৱা টাইপৰ হৈছে, নিমিলা হৈছে অংক। খাটি খোৱা মানুহৰ যিদৰে সমস্যা হৈছে আপোনাৰো সমস্যা? আমাৰো সমস্যা হৈছে। আমাৰ সমস্যাটো বেছি হয় মানে কালি এটা দামৰ আজি এটা দামৰ কাষ্টমাৰে মানে বেছি অকণ কেজেং কৰে। গ্ৰাহকৰ সংখ্যা কমিছে নেকি? গ্ৰাহকৰ সংখ্যা কমিছে আৰু এনেকে টাইপৰ। পিঁয়াজ কিমান চলিছে এতিয়া? পিঁয়াজ এতিয়া আপোনাৰ 50 টকা কেজি। হয়, খুচুৰা কিমান? খুচুৰা এতিয়া আপোনাৰ 30 টকা আধা কেজি ল'লে 30 টকা এনেকৈ বিক্ৰী কৰিব লাগিছে। চেনিৰ দাম বাঢ়িছে? চেনিৰ দাম বাঢ়িছে। চেনিটা আপোনাৰ 60 টকা কেজি। দাদা আপোনাৰ ওচৰলৈ আহিছো, কি কিনিব আহিছে? মই আপোনাৰ চকলেট এটা ল'বলৈ আহিছো। এই জন্মদিন এটা খাবলৈ যাব বোৱাৰীজনী, তাকে চকলেটটো নিবলৈ আহিছিলো। আপোনাৰ এতিয়া দাম ইমান বাঢ়ি গৈছে, প্ৰতিবিধ সামগ্ৰীৰ দাম বাঢ়িছে। কি ক'ব, উপায় নাইকিয়া। এতিয়া প্ৰতিবিধ সামগ্ৰী মানে ধৰি লওক আপোনাৰ একদম 900 পৰা চুলিলৈকে দাম বৃদ্ধি হৈছে আৰু বুজিছে। এতিয়া মানুহৰ ঘৰত আনিছে আপুনি 1000 টকা বজাৰ কৰিবলৈ, বজাৰ হৈছে 1500 টকা। আধা মাল কিনি লৈ যাবলগীয়া হৈছে 750 টকা মাল কিনি নিবলৈ। যদি 500 টকা এটা লৈ আহে আপোনাৰ কিনে বেগটো ফুল নহয়? ফুল নহয়। কেই বেগ 2 কেজি কেই বেগ এটা 500 টকাত ফুল নহয়। এতিয়া আপুনি 500 টকাত আপুনি মোনাটো আনিলে এটা চুকতহে থাকি যায়। খাটি খোৱা যিসকল দিন হাজিৰা কৰা মানুহ তেওঁলোকৰ কিন্তু নিশ্চয় সমস্যা হৈছে। এতিয়া চাকৰি কৰা মানুহে এতিয়া ধৰি লওক আপোনাৰ কিবা এটা বস্তু দাম বাঢ়িলে তেওঁলোকে কুণ্ঠাবোধ নকৰে, তেওঁলোকে দৰমহা মাহেকত সোমায়। আমি খেতি বাতি কৰি বেপাৰ বাণিজ্য কৰি চলি থকা মানুহ, আমাৰ ঘৰখনৰ বহুত অসুবিধা হৈ চলি আছে। এই বস্তুবিলাক ইমান দাম বৃদ্ধি হৈছে এতিয়া আমি ধৰিবগে পৰা নাই। নিশ্চয়। আৰু ইয়াৰ সাধাৰণ জনতাৰ আচলতে মনৰ অনুভৱ প্ৰতিবিধ সামগ্ৰী আপুনি যদি মন কৰে কণী, দালি, চেনি, পিঁয়াজ, আলু প্ৰতিবিধ সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি এটা বিপাঙত পেলাইছে খাটি খোৱা জনতাক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।